ইফালে বোকাখাট সমষ্টিৰ পঞ্চায়তে বিভিন্ন আঁচনিৰ শিলান্যাস আৰু উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই। নুমলীগড় সুদানগৰৰ সামাজিক দায়বদ্ধ আঁচনিৰ অন্তৰ্গত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰমহৰী পথাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে অতুল বৰাই। বিহৰা পঞ্চায়তৰ ৪ নম্বৰ লাইনৰ পথৰ শুভ উদ্বোধন দুদিনমানৰ পাছতে অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি সাংবাদিকৰ সন্মুখত মন্তব্য ৰাখে অতুল বৰাই। আজিৰ দিনটোত আমি সমষ্টিটোৰ কেইবাখনো পঞ্চায়তত বিভিন্ন আঁচনিৰ শিলান্যাস কৰিলোঁ আৰু সম্পূৰ্ণ হৈ উঠা আঁচনি উদ্বোধনো কৰিলোঁ। ইয়াত 15 ফাইনেন্সৰ ধনেৰে এই ওপৰলৈ যোৱা যথেষ্ট এই ঠাইটুকুৰা যথেষ্ট কষ্টৰে মানুহে অহা যোৱা কৰিব লাগিছিল। জিলা পৰিষদৰ তৰফৰ পৰা এই ৰাস্তাটো কৰা হ'ল। ৰাইজ অলপ আনন্দিত, মোৰো ভাল লাগিছে তেওঁলোকৰ আনন্দ উৎসাহ দেখি। সমষ্টিটোৰ বহু ৰাস্তাই হ'ল যোৱা 10টা বছৰত, বিশেষকৈ গুলুং টেমেৰা, টুকুটি, দিছৌ, উত্তৰ মুৰা ভিতৰুৱা অঞ্চলৰ ৰাস্তা অহা যোৱা কৰিব পৰা অৱস্থাত নাছিল। তেতিয়া মই প্ৰথমবাৰ ইয়াত বিধায়ক হৈছিলোঁ। কিন্তু এতিয়া পৰিৱেশ সম্পূৰ্ণ ওলোটা। ডাঙৰ ডাঙৰ ৰাস্তাবিলাকতো হ'লেও সৰু সৰু ৰাস্তাবিলাক নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছোঁ। য'ত দলং নিৰ্মাণ কৰিবলগীয়া আছিল, বহুত দলং ইতিমধ্যে নিৰ্মাণ হৈছে আৰু কেইবাখনো দলঙৰ আমি ইতিমধ্যে আকৌ নিৰ্মাণ কৰিবৰ কাৰণে। ইফালে বোকাখাট সমষ্টিৰ পঞ্চায়তে বিভিন্ন আঁচনিৰ শিলান্যাস আৰু উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই। নুমলীগড় সুদানগৰৰ সামাজিক দায়বদ্ধ আঁচনিৰ অন্তৰ্গত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰমহৰী পথাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে অতুল বৰাই। বিহৰা পঞ্চায়তৰ ৪ নম্বৰ লাইনৰ পথৰ শুভ উদ্বোধন দুদিনমানৰ পাছতে অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি সাংবাদিকৰ সন্মুখত মন্তব্য ৰাখে অতুল বৰাই। আজিৰ দিনটোত আমি সমষ্টিটোৰ কেইবাখনো পঞ্চায়তত বিভিন্ন আঁচনিৰ শিলান্যাস কৰিলোঁ আৰু সম্পূৰ্ণ হৈ উঠা আঁচনি উদ্বোধনো কৰিলোঁ। ইয়াত 15 ফাইনেন্সৰ ধনেৰে এই ওপৰলৈ যোৱা যথেষ্ট এই ঠাইটুকুৰা যথেষ্ট কষ্টৰে মানুহে অহা যোৱা কৰিব লাগিছিল। জিলা পৰিষদৰ তৰফৰ পৰা এই ৰাস্তাটো কৰা হ'ল। ৰাইজ অলপ আনন্দিত, মোৰো ভাল লাগিছে তেওঁলোকৰ আনন্দ উৎসাহ দেখি। সমষ্টিটোৰ বহু ৰাস্তাই হ'ল যোৱা 10টা বছৰত, বিশেষকৈ গুলুং টেমেৰা, টুকুটি, দিছৌ, উত্তৰ মুৰা ভিতৰুৱা অঞ্চলৰ ৰাস্তা অহা যোৱা কৰিব পৰা অৱস্থাত নাছিল। তেতিয়া মই প্ৰথমবাৰ ইয়াত বিধায়ক হৈছিলোঁ। কিন্তু এতিয়া পৰিৱেশ সম্পূৰ্ণ ওলোটা। ডাঙৰ ডাঙৰ ৰাস্তাবিলাকতো হ'লেও সৰু সৰু ৰাস্তাবিলাক নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছোঁ। য'ত দলং নিৰ্মাণ কৰিবলগীয়া আছিল, বহুত দলং ইতিমধ্যে নিৰ্মাণ হৈছে আৰু কেইবাখনো দলঙৰ আমি ইতিমধ্যে আকৌ নিৰ্মাণ কৰিবৰ কাৰণে